हेलो गाइस আপোনালোকে দেখছেন নিশ্চয় ফায়াৰৰ যেতিয়া আপোনাৰ টেস্টিং চলে আৰু কেনেকৈ হাতেৰে পাম্প দি ফেলে প্ৰেছাৰ দিব লাগে মানে একেবাৰে লেতেৰা কাম মই দেখিছোঁ এইটো আৰু এনেকুৱা কাম মই একদম ভাল পোৱা নাই আৰু সেই বস্তুটো আপোনাক শ্বেয়াৰ কৰিছোঁ যদি আপুনি প্ৰেছাৰ দিয়ে এনেকৈ প্ৰেছাৰ দিলে মোটামুটি আপোনাৰ এদিন লাগি যাব এদিন আৰু যদি আপোনাৰ যদি মটৰ থাকে তেতিয়াহ'লে আপোনাৰ বেছি দিন নালাগে 1 ঘণ্টা বা আধা ঘণ্টা প্ৰেছাৰ দিলে হৈ যায় বেছিকৈ দি কিন্তু हेलो गाइस गुड मर्निंग कि खबर आपन भाले आछे और आमार सकले भाले आछे और आज मैं अन्य एक भिडिओ लई आपनालोक सकलोके पुनर्बार स्वागतम जानाइछु और मैं आछु बर्तमान कोहिमा मेट्रो बजारर भितरत आछु और बर्तमान आछु मोर लगत आछे रहमान दा तार पिছত आमार साइफुल आछे साइफुल आमार हाजुर फाले और मयो हाजुर হয় और आमी এটা এনেকুৱা এটা মানে প্ৰব্লেমত পৰিছো আৰু সেই প্ৰব্লেমটো আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আৰু সেয়া হ'ল বৰ্তমান ৰহমান দা আৰু মই আৰু সাইফুলে মিলি আজি যিবিলাক ফায়াৰৰ কাম কৰিছে আৰু সেই ফায়াৰৰ কমপ্লিট কামটো হৈ গৈছে কিন্তু ফায়াৰৰ টেষ্টিং চলি আছে আজি একেটা কাম মোটামুটি এক সপ্তাহ বেছি লাগি গৈছে এক সপ্তাহ বেছি টেষ্টিং চলি আছে কিন্তু টেষ্টিংটো একমাত্ৰ এটা ভুলৰ কাৰণে এনেকুৱা হৈ আছে আৰু সেয়া হ'ল হাতেৰে যিটো পাম্প দি আছে প্ৰেছাৰ দি আছে আৰু সেই পাম্পটো একচুৱেলি নাজানো কেনেকুৱা একচুৱেলি ভাল নহয় আৰু এই পাম্পেৰে মানে প্ৰেছাৰটো লোৱা নাই আৰু আমি মালিকক এনেকৈ আমি কৈ আছোঁ এনেকুৱা প্ৰব্লেম তেওঁ নিজে গম পাই আছে আৰু তেওঁ নিজে জানিও এনেকুৱা ভুল কৰি আছে যদি আপুনি মটৰ মালিকে দিয়ে তেতিয়াহ'লে এই কামটো খুব বেছি আপোনাৰ 1 ঘণ্টা বা 2 ঘণ্টা লাগিব সময় লাগিব আৰু 1 ঘণ্টা 2 ঘণ্টা সময়ৰ কাৰণে মালিকে আমাক এনেকৈ ফচাই ৰাখিছে এনেকুৱা এটা কাম দি ফেলে মানুহৰ এনেকৈ টাইম পাছ কৰাই আছে মালিকক 2-3 বাৰ ফোন কৰিছোঁ মালিকে ৰিপ্লাই কৰে কয় এনেকুৱা সেম তেওঁ আৰু সেম তেনেকুৱা এটা প্ৰেছাৰ পাম্প দি পঠাই আছে কোহিমাত তো আপোনালোকে চাওক এনেকুৱা প্ৰব্লেম আপোনালোকে কেতিয়াও এনেকুৱা বিপদত নপৰিব যদি আপোনালোকে প্ৰেছাৰ দিয়ে ফায়াৰৰ তেতিয়াহ'লে মটৰৰ দ্বাৰা আপোনালোকে পাম্প দিব তেতিয়া আপোনাৰ 1 ঘণ্টাৰ কাম 1 ঘণ্টাতে আপোনাৰ কমপ্লিট হৈ যাব তেতিয়াহ'লে আপোনালোকে চাওক মানুহে মালিক কিছুমান আছে এনেকুৱা মালিক আছে জানি বুজি ভুল কৰে তেওঁলোকে যে আমি ধৰক 1 ঘণ্টাৰ কাম এটা আজি কিমান দিন আজি 1 সপ্তাহ বেছি লাগি গৈছে এই কামটোত আমি লাগি আছোঁ এতিয়ালৈকে কামটো সাকসেসফুল হোৱা নাই তো গাইজ এই এটা প্ৰব্লেম আপোনালোকক শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় বেছিকৈ শ্বেয়াৰ কৰিব আৰু নজনা তথ্য আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ এনেকৈ আপোনালোকে প্ৰেছাৰ পাম্প নিদিব যদিহে মটৰ হয় তেতিয়াহে আপোনালোকে মটৰৰ দ্বাৰা কামটো কৰিব তো গাইজ চাওক এয়া আলিদা কিমান কষ্ট কৰি পেলাই কামটো কৰি আছে তেওঁ এইবিলাক যিমান ফায়াৰৰ কাম আছে তেওঁ কৰিছে কিন্তু ফায়াৰৰ কামটো কৰোঁতে আপোনাৰ কিমান দিন লাগিছে এইটো মোটামুটি 3 মাহ লাগি গৈছে ফায়াৰৰ কামটো কৰোঁতে 3 মাহ লাগিছে ন আৰু টেষ্টিং কৰোঁতে কেইদিন লাগিছে আজি 12 দিন যায় আজি টোটেল 12 দিন লাগি আছে কিন্তু টেষ্টিংটো এতিয়ালৈকে সাকসেসফুল হোৱা নাই কিহৰ কাৰণে একমাত্ৰ যেটো ওয়াটাৰ পাম্প যেটো ওয়াটাৰ প্ৰেছাৰ পাম্প যেটো দিছে হাতেৰে তো এই কামটো চাওক এই প্ৰেছাৰ ৰাতিপুৱাৰ পৰা মাৰি আছে আজি কিমান দিনৰ পৰা কিন্তু এই যেটো ঘড়ীৰ কাটা দেখিছে আপোনালোকে এই ঘড়ীৰ কাটাটো 50ৰ ওপৰত যাবই নোখোজে 50ৰ ওপৰত যাবই নোখোজে এয়া হ'ল প্ৰব্লেম আৰু সাইফুল দা আপুনি কিবা ক'ব নেকি কোৱা অলপমান কোৱা আৰু সাইফুল দা অকণমান লাজ কৰিছে তথাপি সাইফুল দা ৰহমান দাৰ লগত কামত আহিছে আৰু তেওঁক কিন্তু 800 টকাৰো বেছি তেওঁক হাজিৰা দি ফেলে ৰহমান দা তেওঁক আনিছে কিন্তু তেওঁ বহি থাকিলেও কিন্তু ৰহমান দাৰ সাইফুল দাক হাজিৰাটো দিব লাগে হয়নে নহয় দিব লাগে হাজিৰাটো দিব লাগে গাড়ী ভাড়া দিব লাগে হয় মোৰ লছ হৈ আছে মালিকে যদি মোক মটৰটো দিলে হয় একদিনতে হৈ গ'ল হয় মোৰ চাওক যদি একদিনৰ কামটো 1 ঘণ্টাৰ কামটো মই আজি 12 দিনৰ পৰা যুঁজি আছোঁ চাওক তেওঁৰ মুখেৰে বাস্তৱ আপুনি শুনক আৰু তেওঁ নিজে কামটো কৰি বাস্তৱ আপোনালোকক শ্বেয়াৰ কৰিছে তেওঁৰ যিটো প্ৰব্লেম কিন্তু মালিকে কথাটো বুজি পোৱা নাই যদি মটৰ দিলেহেঁতেন মালিকে চাওক 1 ঘণ্টাৰ কামটো আজি কিমান দিনৰ পৰা প্ৰব্লেমটো আমি ভুগি আছোঁ লগতে মোৰ
মোৰ কিবা এটা কাম আছিল যেনেকুৱা ফ্লেক্সিবল লগোৱা কাম আছিল আৰু সেই ফ্লেক্সিবলবিলাক মই লগাই কমপ্লিট কৰি পেলাই আৰু মই যেতিয়া আহিছিলোঁ এই ফ্লেক্সিবলৰ কামত তেতিয়া মই 4 দিন বহি আছিলোঁ আৰু 4 দিন বহাই পেলাই মোক ফ্লেক্সিবল পঠাই দিছে আৰু মই কামটো 5 দিনত ক্লিয়াৰ কৰিছোঁ 400 কিমানটা ফ্লেক্সিবল আছিল 9টা টোটেল 409টা ফ্লেক্সিবল মই 5 দিনত ক্লিয়াৰ কৰিছোঁ কিন্তু আৰু আজি কিমান দিন মই বহি আছোঁ কওকচোন টোটেল আজি হলে মোটামুটি এসপ্তাহ হ'ব টোটেল কিমান দিন হৈছে আমি আইছোঁ ইয়াত কিমান দিন 13 দিন হৈছে চাওক 5 দিনত কামটো ক্লিয়াৰ কৰিছোঁ আৰু বাকী গোটেই দিন আমি ইয়াত টাইম পাছ কৰি আছোঁ এনেকৈ চাওক যদি আপোনালোকে মালিকবিলাকে যদি প্ৰব্লেমবিলাক যদি বুজি নাপায় তেতিয়াহ'লে আমি এনেকুৱা লেবাৰবিলাকৰ কিমানখিনি কষ্ট হয় তো আপোনালোকে নিজে চাওক সকলোৰে ঘৰত ফেমিলি আছে মা দেউতা আছে ল'ৰা ছোৱালী আছে যদি এটা কামত যদি ইমান দিন যদি লাগি যায় তেতিয়াহ'লে এনেকুৱা কাম কৰাতকৈ নকৰাই ভাল আৰু তেওঁৰ জীৱনত এনেকৈ কেতিয়াও ছাকচেছ হ'ব নোৱাৰে হয়নে নহয় আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় কমেণ্ট কৰিব আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই আল্লাহ হাফিজ